নতুন চৰকাৰ আহিল, শপত গ্ৰহণ কৰিলে, বিধানসভা অধিৱেশন চলি আছে আৰু এই চৰকাৰৰ বিধানসভা অধিৱেশনৰ মাজত মূল্যবৃদ্ধিয়ে যি ধৰণে বিৰূপ প্ৰভাৱ পেলাইছে, জনতাই জীয়াই থাকিব নোৱাৰা এক পৰিৱেশ হৈছে। বহু খিলঞ্জীয়া অসমীয়া মানুহৰ চৌকা বৰ্তমান জ্বলা নাই। আৰু আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনৰ নেতা মন্ত্ৰীসকলে এতিয়া নাটক কৰি আছে। বিশেষকৈ নৱনিৰ্বাচিত আমি কল্পনা নকৰাকৈ চিচিবগা সমষ্টি অজ্ঞাতে নভবাকৈ জিকি অহা সন্মানীয় বিধায়ক জীৱন গগৈ ডাঙৰীয়াৰ বক্তব্য আপোনালোকে শুনক, তেওঁ কি কৈছে। সমষ্টিবাসীয়ে তেনেকুৱা মূল্যবৃদ্ধিক লৈ কিবা কৈছে নেকি? মোৰ সমষ্টিত তেনে মূল্যবৃদ্ধিৰ বিষয়ে একো তেনেকুৱা সমস্যা পোৱা নাই, কোৱা নাই বৰ্তমান। হ'ব, ঠিক আছে। আমি চিচিবগা সমষ্টি মানুহ, চিচিবগা সমষ্টি মানুহ হেনো মূল্যবৃদ্ধিৰ যি প্ৰভাৱ, এই প্ৰভাৱ পৰা নাই। চিচিবগা সমষ্টি মানুহে মূল্যবৃদ্ধিৰ কাৰণে চৰকাৰখনক একো প্ৰশ্ন কৰা নাই। সমষ্টিবাসীয়ে তেনেকুৱা মূল্যবৃদ্ধিক লৈ কিবা কৈছে নেকি? মোৰ সমষ্টিত তেনে মূল্যবৃদ্ধিৰ বিষয়ে একো তেনেকুৱা সমস্যা পোৱা নাই, কোৱা নাই বৰ্তমান। চিচিবগা সমষ্টি মানুহৰ কোনো অভাৱ অভিযোগ নাই যে মূল্যবৃদ্ধি হৈছে। গতিকে আমাৰ সন্মানীয় নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে গুৱাহাটী বিধানসভা চৌহদত গৈ তেওঁ কৈছে যে মোৰ সমষ্টিত মূল্যবৃদ্ধিৰ প্ৰভাৱ তেনেকৈ পৰা নাই। আপোনালোকে চাওক, নেতা মন্ত্ৰীসকলে নাটক কৰিছে, নেতা মন্ত্ৰীসকলে বিভিন্ন বক্তব্য দিছে, আমাজনায়ো বক্তব্য দিছে, কিন্তু আমি সৰ্বসাধাৰণ মানুহে বুজি পাওঁ যে মূল্যবৃদ্ধিৰ প্ৰভাৱে কেনেকৈ এখন ঘৰ জুৰুলা কৰিছে। চৌকা জ্বলা নাই, তেলৰ দাম, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, আৰু এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰখনৰ যি ভূমিকা, নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিলে, বৰ্তমান অসম বিধানসভা চলি আছে, তাৰপিছতো পৰিলক্ষিত হোৱা নাই যে মূল্যবৃদ্ধিক লৈ চৰকাৰখনে কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অখিল গগৈ ডাঙৰীয়াই প্ৰতিবাদ কৰিছে। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে ৰাইজৰ দলৰ সভাপতি তথা ৰাইজৰ দলৰ অসমৰ একমাত্ৰ শক্তিশালী কণ্ঠ, যি ৰাইজৰ কণ্ঠহীন মানুহৰ কণ্ঠ বুলি কোৱা হয়, ৰাইজৰ বিধায়ক, তেওঁ বিধানসভাত ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে তেওঁ প্ৰতিবাদ কৰিছে, কৈছে যে মূল্যবৃদ্ধি কথাবোৰ ৰাজ্যপালৰ ভাষণত সোমোৱা নাই, মূল্যবৃদ্ধি কথাবোৰ ক'ব লাগে, চৰকাৰে সিদ্ধান্ত ল'ব লাগে। এনেকৈ অখিল গগৈ ডাঙৰীয়াই প্ৰতিবাদ কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু চৰকাৰখন কি কৰি আছে? চৰকাৰ শুই আছে। চৰকাৰে জনতাৰ সমস্যাবোৰ গুৰুত্ব দিয়া নাই। নিৰ্বাচন গ'ল, এতিয়া চাৰিওফালে মূল্যবৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য যি ধৰণে অভাৱনীয় ৰূপত বৃদ্ধি হৈছে, এই কথাবোৰ আমি নিশ্চয় দেখিছোঁ। গতিকে ৰাইজে মূল্যবৃদ্ধিক লৈ শংকিত, কি হ'ব, কি হ'বলৈ গৈ আছে। কিন্তু চিচিবগা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জীৱন গগৈ ডাঙৰীয়াৰ বক্তব্য শুনি আমি সঁচাকৈ লজ্জিত অনুভৱ কৰিছোঁ যে এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে আমাৰ চিচিবগা সমষ্টিৰ মানুহক প্ৰতিনিধিত্ব কৰিছে। চিচিবগা সমষ্টিৰ মানুহ বৰ্তমান মূল্যবৃদ্ধিত জুৰুলা হৈ আছে, এই কথাষাৰ তেওঁ অনুধাৱন কৰিব পৰা নাই। কৰিব কেনেকৈ? তেওঁ মানুহৰ লগত সম্পৰ্ক থাকিলেহে। তেওঁ সমষ্টিৰ চাৰিসীমাটো চিনি পায়নে? তেওঁ চিচিবগা সমষ্টিৰ প্ৰত্যেকজন মানুহৰ লগত তেওঁ সম্পৰ্ক আছেনে? নথকাকৈ কি কাৰণে জিকি আহিল, এয়া এতিয়াও এক সাঁথৰ হৈ ৰ'ল। আমি কেতিয়াও ভবা নাই যে এনেকুৱা এজন ব্যক্তি আমাক প্ৰতিনিধিত্ব কৰিব, যিগৰাকী ব্যক্তিয়ে সঁচা অৰ্থত জাতীয় চেতনা কি, জাতীয় দায়বদ্ধতা কি, সমষ্টিৰ ৰাইজ কেনেকুৱা এটা দুৰৱস্থাৰ মাজত আছে, মূল্যবৃদ্ধিয়ে কেনেকৈ সমষ্টিৰ জনসাধাৰণক কোঙা কৰিছে, এই বিষয়বস্তুবোৰ অনুধাৱন কৰিব নোৱাৰা এজন ব্যক্তিক আমি
প্ৰতিনিধি হিচাপে পাইছোঁ। সঁচাকৈ দুখ লগা এক ছবি। গতিকে ৰাইজে সিদ্ধান্ত ল'ব যে যিহেতু ৰাইজৰ বৰ্তমান এগৰাকী প্ৰতিনিধি তেওঁ অনাগত দিনৰ বাবে আমাক প্ৰতিনিধিত্ব কৰিব, সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। কিন্তু আমি ভাবোঁ যে ৰাইজে যি আশা কৰি আছে এজন সহজ সৰল ব্যক্তি বুলি, সেই ব্যক্তিজনৰ পৰা কিন্তু ৰাইজ উপকৃত হ'ব নোৱাৰে। ৰাইজে কেৱল কথা পাব, এনেকুৱা ধৰণৰ তৰল কথা, যি কথাই জনতাৰ মনত সদায় দুখ দিব নতুবা আনন্দ দিব। ধন্যবাদ।